এতিয়াও কোনো সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। ৫৬ ঘণ্টা উকলিল, কলৈ গ'ল মহীৰূহ ৰমেন বৰুৱা? এক উত্তৰবিহীন প্ৰশ্ন। এতিয়াও সন্ধান ওলোৱা নাই যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ। সোমবাৰৰ পুৱা 10 বজাৰ পৰা বৰ্তমানলৈ উকলি গ'ল প্ৰায় ৫৬টা ঘণ্টা। কিন্তু এতিয়াও কোনো সংসূত্ৰই উলিয়াব পৰা নাই যশস্বী তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। তথ্য অনুসৰি সোমবাৰে নিশা 2 বজালৈকে সংগীত পৰিচালক ৰমেন বৰুৱাক বিচাৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও নিজা প্ৰচেষ্টাত চলাইছিল অভিযান। মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাইছিল শিল্পীগৰাকীয়ে। সমান্তৰালকৈ কিন্তু পিছপৰি ৰোৱা নাই প্ৰশাসনো। মহীৰূহগৰাকীৰ সন্ধানত দিনে নিশাই কষ্ট কৰিছে ৰাজ্যৰ প্ৰশাসনে। SDRF, NDRF বাহিনীয়ে দিনে নিশাই ব্ৰহ্মপুত্ৰ নদীত চলাইছে অভিযান। কিন্তু সমগ্ৰ ঘটনা কেনেকৈ সংঘটিত হ'ল, কেনেকৈ নিখোজ হ'ল, সেই মহীৰূহ শিল্পীগৰাকী এইখিনিতে জানি লওঁ আহক। নিজৰ জীৱনকালত কেতিয়াও ভাগৰি নপৰা, কেতিয়াও নিজেই হাৰ নমনা ব্যক্তি আছিল ৰমেন বৰুৱা। কিন্তু আত্মীয় স্বজনৰ ব্যৱহাৰেই যেন তেওঁক এক প্ৰকাৰে ইমান দুৰ্বল কৰিলে যে তেওঁ বাছি ল'লে এই চূড়ান্ত সিদ্ধান্ত। হঠাৎ সোমবাৰে পুৱা 10 মান বজাত ওলাই আহিল মহীৰূহ ৰমেন বৰুৱা নিজৰ বাসগৃহৰ পৰা। ভৰিত চেণ্ডেলযোৰ সৈতে হাতত এটা মোনা লৈ ওলাই আহিছিল ৰমেন বৰুৱা। আৰু তাৰ পাছৰে পৰা বিগত ৫৬ ঘণ্টা ধৰি নিখোজ হৈ আছে মহীৰূহ ৰমেন বৰুৱা। সোমবাৰে পুৱা 10 বজাত শেষবাৰৰ বাবে CCTVত বন্দী হৈছিল ৰমেন বৰুৱা। আৰু তাৰ পিছতেই 10:09 ছুইচ অফ হৈ পৰে মহীৰূহ ৰমেন বৰুৱাৰ মোবাইল ফোনটো। আৰু তেতিয়াৰে পৰা কোনো সন্ধান নাই মহীৰূহ ৰমেন বৰুৱা। বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বুকুত SDRF আৰু NDRF বাহিনীয়ে ৰমেন বৰুৱাক বিচাৰি অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে অৱগত কৰা অনুসৰি সোমবাৰে পুৱা 10 মান বজাত ৰমেন বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালে খোজকাঢ়ি যোৱাৰ CCTV ফুটেজ লাভ কৰিছে আৰক্ষীয়ে। আনহাতে মোবাইলৰ শেষ লোকেশ্যনো উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত লাভ কৰিছিল আৰক্ষীয়ে। সেই লোকেশ্যনৰ আঁত ধৰিয়েই চলিছে অভিযান। দুবাৰুৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ তলতো অভিযান চলাবলৈ সাজু হৈছে এতিয়া উদ্ধাৰকাৰী বাহিনী। ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ নামি গৈছিল ৰমেন বৰুৱা, কিন্তু উঠি অহাৰ কোনো প্ৰমাণ নাই। সংবাদমেলযোগে ঘটনাৰ বিৱৰণ CP দিগন্ত বৰাৰ। তথ্য অনুসৰি সোমবাৰে নিশাই আৰক্ষীৰ দলে ৰমেন বৰুৱাৰ জোতাৰ খোজ পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত, যাৰ বাবে সকলোৰে সন্দেহ কৰিছিল ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰত পৰি যোৱাটো। আৰু ব্ৰহ্মপুত্ৰত পৰিয়েই নিখোজ হোৱাৰ বাবেই ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই অভিযান চলাইছে প্ৰশাসনে। সমগ্ৰ ঘটনা সন্দৰ্ভত কি বিৱৰণ দাঙি ধৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই, এইখিনিতে সেয়া শুনাই ল'ব বিচাৰিছোঁ। যে ৰাতিপুৱাৰ পৰা শ্ৰীযুত ৰমেন বৰুৱা নিৰুদ্দেশ হৈ আছে আৰু তেখেতৰ মোবাইল ফোনো ছুইচ অফ অৱস্থাত পোৱা গৈছে। এই যেতিয়া খবৰটো থানালৈ আহিলে লগে লগে আমাৰ আৰক্ষী তৎপৰ হ'ল আৰু আটাইকেইটা দিশ সামৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ যে কিনো হ'ব পাৰে তেখেতৰ লগত। প্ৰাথমিক অনুসন্ধানত গম পোৱা গ'ল যে তেখেত ৰাতিপুৱা আনুমানিক 10টামান বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু ওলাই সেই যি গ'ল তাৰপিছত ঘূৰি অহা নাই। আমি বিভিন্ন প্ৰত্যক্ষদৰ্শীৰ লগত আলোচনা কৰিলোঁ, তেখেতসকলৰ ষ্টেটমেণ্ট ল'লোঁ, ওচৰত CCTV আছে নেকি সেইখিনি চালোঁ। তেতিয়া এটা কথা পোহৰলৈ আহিলে যে শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদ, বৰ্তমান নতুন যিটো বিল্ডিঙৰ চৌহদৰ কিনাৰেদি যিটো ৰাস্তা, নদীৰ ফালে যোৱা যিটো পথ, সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ CCTV ফুটেজ পালোঁ।
আৰক্ষী আয়ুক্তৰ মতে এয়া হয়তো পৰিয়াল কেন্দ্ৰিক এক ঘটনাই হ'ব পাৰে। কেৱল মাত্ৰ নিজ কন্যা সন্তানৰ দুৰ্ব্যৱহাৰৰ বাবেই যেন আমাৰ মাজৰ পৰা হেৰাই যাব এগৰাকী মহিৰুহ। এনেদৰে এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে একমাত্ৰ জীয়ৰীৰ ওপৰত। বিভিন্নজনৰ অভিযোগ যে জীয়ৰীয়ে মহিৰুহ ৰমেন বৰুৱাক কৰিছিল নানা গালিগালাজ। মানসিকভাৱে ভাগি পৰিয়েই এই ধৰণৰ সিদ্ধান্ত ল'লে নেকি ৰমেন বৰুৱাই। কিন্তু এতিয়া মাথো অপেক্ষা ৰমেন বৰুৱাৰ সন্ধান ওলোৱালৈ। 84 বছৰীয়া ৰমেন দাক বিচাৰি এতিয়া আৱেগিক হৈ পৰিছে সকলো অনুৰাগী পৰিয়ালবৰ্গ। নিউজ ডেস্ক, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।